পুনৰ অবৈধ বাৰ্ণাস্ত্ৰ বিচাৰি এবাৰ আৰক্ষীয়ে হাৰাশাস্তি কৰিছে আৰু এই অভিযোগ উত্থাপন কৰিছে AJYCP আৰু এই অভিযোগ এতিয়া উত্থাপনৰ পাছতে আজি আৰক্ষীয়ে অবৈধ বাৰ্ণাস্ত্ৰ বিচাৰি হাৰাশাস্তি কৰিছে। বিজু শইকীয়া নামৰ এজন যুৱকৰ ঘৰত আৰক্ষীয়ে বিচাৰি ফুৰিছে অবৈধ বাৰ্ণাস্ত্ৰ আৰু ইয়াক পৰিস্থিতি উত্তপ্ত হৈ পৰিছে। মুহূৰ্তৰ সবিশেষ খবৰ লৈ আহিছো। অবৈধ বাৰ্ণাস্ত্ৰ বিচাৰি আৰক্ষীয়ে অভিযান চলাইছে আৰু এই ঘটনাক কেন্দ্ৰ কৰি পৰিস্থিতি উত্তপ্ত হৈ পৰা পৰিলক্ষিত হৈছে। উল্লেখ কৰিছো অবৈধ বাৰ্ণাস্ত্ৰ বিচাৰিছে আৰক্ষীয়ে আৰু সেই অভিযোগ এতিয়া উত্থাপন কৰিছে AJYCPয়ে, কিয়নো যিটো সময়ত অসম চৰকাৰে জনসাধাৰণৰ নিৰাপত্তাৰ বাবে বন্দুকৰ অনুজ্ঞাপত্ৰ দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল কেবিনেটত, তাৰ পাছতে কিন্তু যোৰহাট আৰক্ষীয়ে এইদৰে বাৰ্ণাস্ত্ৰ বিচাৰি এতিয়া অভিযান চলাইছে, হাৰাশাস্তি কৰাৰ এতিয়া অভিযোগ উত্থাপন হৈছে যোৰহাট আৰক্ষীৰ বিৰুদ্ধে। এই অভিযোগ এতিয়া উত্থাপন হৈছে যে অবৈধ বাৰ্ণাস্ত্ৰ বিচাৰি যোৰহাট আৰক্ষীয়ে এইদৰে সাধাৰণ নাগৰিকক মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলাইছে, এই অভিযোগ এতিয়া উত্থাপন হৈছে। আৰু এই অভিযোগৰ পাছতে অৰ্থাৎ আৰক্ষীৰ যি তালাচী অবৈধ বাৰ্ণাস্ত্ৰৰ বিৰুদ্ধে আৰক্ষীৰ যি তালাচী, সেই তালাচীৰ পাছতে এতিয়া ক্ষুব্ধ হৈ পৰিছে যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতি এতিয়া ক্ষুব্ধ হৈ পৰা পৰিলক্ষিত হৈছে। যিটো সময়ত অসম চৰকাৰে জনসাধাৰণৰ নিজৰ নিৰাপত্তাৰ বাবে বন্দুকৰ অনুজ্ঞাপত্ৰ দিয়াৰ বাবে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে, তেনে সময়ছোৱাতে এইদৰে যোৰহাট আৰক্ষীয়ে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিৰ সাংগঠনিক সম্পাদক বিজু শইকীয়াৰ ঘৰত মাজনিশা অবৈধ বাৰ্ণাস্ত্ৰ বিচাৰি চলাত কৰিছে, অবৈধ বাৰ্ণাস্ত্ৰ বিচাৰি অভিযান চলাইছে আৰু এই ঘটনাক লৈ এতিয়া বিতৰ্কৰ সৃষ্টি হৈছে। ক্ষুব্ধ হৈ পৰিছে যুৱ ছাত্ৰ পৰিষদ যোৰহাটৰ জিলা সমিতি এতিয়া ক্ষুব্ধ হৈ পৰিছে, কিয়নো বিজু শইকীয়াৰ ঘৰত মাজনিশা অবৈধ বাৰ্ণাস্ত্ৰ বিচাৰি এইদৰে আৰক্ষীয়ে অভিযান চলাইছে আৰু ইয়াকে লৈ এতিয়া পৰিস্থিতি উত্তপ্ত হৈ পৰিছে। অবৈধ বাৰ্ণাস্ত্ৰ বিচাৰি এইদৰে আৰক্ষীয়ে হাৰাশাস্তি কৰাৰ এতিয়া অভিযোগ উত্থাপন হৈছে আৰু এই অভিযোগ এতিয়া উত্থাপন কৰিছে AJYCPয়ে। সেই অভিযোগ এতিয়া উত্থাপন কৰিছে যে যোৰহাট আৰক্ষীয়ে সাধাৰণ নাগৰিকক এইদৰে মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলাইছে, সেই অভিযোগ উত্থাপন হৈছে। কিয়নো নিশাৰ ভাগত মাজনিশা বিজু শইকীয়া নামৰ সেই লোকজন অৰ্থাৎ যোৰহাট আৰক্ষীয়ে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিৰ সাংগঠনিক সম্পাদক বিজু শইকীয়াৰ ঘৰত বাৰ্ণাস্ত্ৰ বিচাৰি অভিযান চলাইছিল আৰু মাজনিশা সেই অভিযান চলোৱাৰ পাছতে এতিয়া বিতৰ্কৰ সৃষ্টি হৈছে। আৰু যোৰহাটৰ উপ আৰক্ষী অধীক্ষক হিমাংশু বৰগোহাঁইৰ নেতৃত্বত এটা আৰক্ষীৰ দলে নিশা প্ৰায় 12 বজাত যুৱ ছাত্ৰ পৰিষদৰ সেই নেতাজনৰ বৰখোলাৰ বালিজনৰ বাসগৃহত অভিযান চলাইছিল, তালাচী চলাইছিল। তাৰ পাছতে এতিয়া ক্ষোভ উচ্চাৰিছে যুৱ ছাত্ৰ পৰিষদৰ যোৰহাটৰ জিলা সমিতিতে ক্ষুব্ধ হৈ পৰা পৰিলক্ষিত হৈছে, এক প্ৰকাৰ বিতৰ্কৰ সৃষ্টি হৈছে। আৰু এইদৰে আচলতে উল্লেখ কৰিব লাগিব যে 2021 চনৰ কথা, 2021 চনত বৰখোলা আৰক্ষীৰ সহযোগত ভাৰতীয় সেনাবাহিনীৰ এটা অভিযানকাৰী দলে অবৈধ বাৰ্ণাস্ত্ৰ ৰখাৰ অভিযোগতে বৰখোলাৰ বালিজনৰে নিৰ্দোষী যুৱক জয়ন্ত বৰাক নিশাৰ ভাগত ঘৰৰ পৰা উঠাই আনি অমানসিক অত্যাচাৰ চলাইছিল আৰু তাৰ পাছত আৰক্ষীৰ জিম্মাতে সেই যুৱকজনৰ মৃত্যু হৈছে। কিন্তু পুনৰ এই ধৰণৰ ঘটনা পুনৰাবৃত্তি হোৱা দেখিবলৈ পোৱা গৈছে। পুনৰাবৃত্তি হৈছে এই ঘটনাৰ। যোৰহাট আৰক্ষীয়ে নিশা বিজু শইকীয়াৰ ঘৰত তালাচী চলাইছে, অভিযান চলাইছে আৰু পৰৱৰ্তী সময়ত যোৰহাট আৰক্ষীৰ বিৰুদ্ধে এইদৰে এতিয়া গৰজি উঠিছে যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতি এতিয়া গৰজি উঠা পৰিলক্ষিত হৈছে। আচলতে কোনো কাৰণ নথকাকৈ যুৱ ছাত্ৰ পৰিষদৰ নেতাৰ ঘৰত এইদৰে মাজনিশা যোৰহাট আৰক্ষীয়ে অভিযান চলাইছে, তালাচী চলাইছে আৰু সেই বিষয়টো কিহৰ বাবে আচলতে এইদৰে তালাচী চলালে, যিটো সময়ত অসম চৰকাৰে জনসাধাৰণক নিৰাপত্তাৰ বাবে বন্দুকৰ অনুজ্ঞাপত্ৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল, সেইটো সময়তে এইদৰে যুৱ ছাত্ৰ পৰিষদৰ নেতাৰ ঘৰত তালাচী চলাইছে আৰক্ষীয়ে। আৰু এই ঘটনা এতিয়া স্পষ্ট নহ'লে, আগন্তুক 24 ঘণ্টাৰ ভিতৰত যদি এই ঘটনা স্পষ্ট নহয়, তেনেহ'লে যুৱ ছাত্ৰ পৰিষদে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰাৰ এতিয়া হুংকাৰ প্ৰদান কৰা পৰিলক্ষিত হৈছে আৰু এই ঘটনা কেন্দ্ৰ কৰি পৰিস্থিতি এতিয়া উত্তপ্ত হৈ পৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত ভাষ্য আছে, আগবঢ়াইছোঁ। বৰহোলা আৰক্ষী থানাৰ অন্তৰ্গত বালিজান নিবাসী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিৰ সাংগঠনিক সম্পাদক বিজু শইকীয়াৰ গৃহত কালি নিশা প্ৰায় 11:30 বজাত যোৰহাট জিলাৰ এগৰাকী DSPৰ নেতৃত্বত বৰহোলা আৰক্ষী আৰু বেকাজান আৰক্ষী প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিলে, তেওঁৰ ঘৰত চাৰ্চ কৰিবলৈ চেষ্টা কৰিছিলে। কিন্তু সেই সময়ত আৰক্ষী দলটোৰ হাতত কোনো ধৰণৰ চাৰ্চ ৱাৰেণ্ট নাছিলে আৰু সেই সময়ত বিজু শইকীয়াই যেতিয়া গোটেই বিষয়টো লৈ প্ৰশ্ন উত্থাপন কৰিছিলে যে এগৰাকী সামাজিকভাৱে তেখেত দায়বদ্ধ যুৱ ছাত্ৰ পৰিষদৰ এগৰাকী নেতা, তেওঁ এই সংগঠনটোৰ লগত দীৰ্ঘদিনীয়া সময়ত জড়িত হৈ আছে, গতিকে তেওঁৰ লগত যেতিয়া এই বিষয়টো কথা বতৰা হৈছিলে তেতিয়া তেখেতে প্ৰশ্ন কৰিছিলে যে আপোনালোকৰ ওচৰত চাৰ্চ ৱাৰেণ্ট আছে নেকি, কিন্তু তেখেতে কৈছে যে আমাৰ ওচৰত কোনো ধৰণৰ চাৰ্চ ৱাৰেণ্ট নাই, আমি সন্দেহৰ ভিত্তিত আপোনাক ঘৰত আমি তালাচী চলাবলৈ আহিছিলোঁ। আৰু সেই সময়তে কি হৈছিলে যে বিজু শইকীয়াই কথাটো যেতিয়া ছেটিছফাইড হোৱা নাছিলে, তেওঁ নিজৰ মোবাইলটো উলিয়াই লওঁতেই তেতিয়াহ'লে কোনোবা এগৰাকী আৰক্ষী বিষয়াই তেওঁক আচলতে হেঁচা ঠেলাও কৰিছে আৰু তেওঁৰ মোবাইলটো কাঢ়ি লৈ
তেওঁৰ মোবাইলৰ পৰা কিবা কণ্টেণ্টো ডিলিট কৰিছে। গতিকে আমি এটা কথা ক'ব বিচাৰোঁ যে বৰহোলা অঞ্চলটো এটা স্পৰ্শকাতৰ অঞ্চল। ইয়াত পূৰ্বতে 2021 চনত জয়ন্ত বৰা নামৰ এগৰাকী যুৱকক অতি নিৰ্মমভাৱে আৰক্ষী আৰু সেনাই উঠাই আনি হত্যা কৰিছিলে, যিটো ঘটনা আজিৰ তাৰিখলৈকে কিন্তু ন্যায় নাপালে পৰিয়ালটোৱে বা ৰাইজেও বহু যোৱাকালি প্ৰায় 11:30মান বজাত এটা আৰক্ষী দল গৈ আমাৰ ঘৰৰ সন্মুখত আমাৰ ঘৰৰ ভিতৰত সোমায় আৰু মই আচলতে গমেই পোৱা নাই হ'লে তেখেতসকলে কোন আহিছে আমি চাবলৈ যাওঁতে দেখিছোঁ আৰক্ষী বিষয়া দুজন আৰু আৰক্ষী আৰু মহিলা আৰক্ষী দুগৰাকী উপস্থিত হৈছেগৈ। তাৰপিছতে তেখেতসকলক মই সুধিলোঁ যে আপোনালোকে কি কাৰণত আহিছে, কি কথা, আপোনালোকে কিবা আছে নেকি? তেখেতলোকে একো নক'লে। তাৰপিছত আপোনালোকৰ ওচৰত ৱাৰেণ্ট কিবা লৈ পেলাই কোনোবাই মোৰ ওপৰত FIR কৰিছে নেকি, এনেকুৱা ধৰণৰ কিছুমান মই তেখেতসকলক যুক্তিসংগত প্ৰশ্ন কৰিছিলোঁ। তেখেতসকলক যিহেতু তাৰপিছত তেখেতে একো কোনো সুদুত্তৰ দিব নোৱাৰিলে মোক। তাৰপিছতে মই ক'লোঁ আপোনালোকে যদি এনেকৈ মোৰ ভিতৰত আমাৰ বাউণ্ডেৰীৰ ভিতৰত আপোনালোকে বিনা অনুমতিত বিনা ৱাৰেণ্টত আপোনালোকে এনেকৈ সোমাই অহা উচিত হোৱা নাই। তেনেকৈ কোৱাৰ পিছতে মই মোবাইলটো উলিয়াই লওঁতে এজন বিষয়াই মোৰ মোবাইলটো তৎক্ষণাত কাঢ়ি ল'লে আৰু কিবা মোৰ তেখেতসকলৰ পৰা কিবা ভিডিঅ' এটা তেখেতসকলে ডিলিট কৰিছে। আৰু সেই সময়তে সমান্তৰালভাৱে কেইজনমান মই নজনাকৈ পিছফালেদি গৈ পিনে পিছ দুৱাৰেদি সোমাবলৈ চেষ্টা কৰিছিলে, আমাৰ গৃহ পিছফালেদি সোমাবলৈ চেষ্টা কৰিছিলে। আৰু যিহেতু আমাৰ মা এগৰাকী মহিলা এগৰাকী শুই আছে ভিতৰত, যিহেতু মাৰ ৰুমটো পিছফালে, এই তেনে ক্ষেত্ৰত পুৰুষ বা আৰক্ষী কেইগৰাকী ঘৰৰ পিছফালেদি গৈ বিনা অনুমতিত বিনা ৱাৰেণ্টত কোনো ধৰণৰ মোৰ ওপৰত কোনো অভিযোগ নথকাকৈ তেখেতসকলে কিদৰে মোৰ ঘৰত যাবলৈ অধিকাৰ পালে, সেইটো আচলতে হাস্যকৰ বিষয়। যেতিয়া মোৰ মোবাইলটো কাঢ়ি ল'লে তাৰপিছত মই অলপ ঘৰৰ ওচৰ পাজৰ যি আমাৰ চুবুৰীৰ মানুহ আছে, দাদা ভাইটি যিসকল আছে, তেখেতসকলক মাতিবলৈ চেষ্টা কৰিলোঁ। আৰু তেখেতসকলে যেতিয়া ঘৰত মোবাইল লৈ মোবাইল ভিডিঅ' লৈ যেতিয়া আহিলে তেখেতসকলক প্ৰশ্ন কৰিলে আপোনালোকে কিয় আহিছে, কি কথা। কিন্তু তেখেতসকলৰ ব্যৱহাৰটোৱে বেলেগ হৈ গ'ল সেই সময়ত। তাৰ পৰৱৰ্তী পৰ্যায়ত তেখেতসকলে ক'লে যে বেলেগ এগৰাকী আপোনাৰ উচ্চ বিষয়া আহিলে, তেখেতে ক'লে যে এনেকুৱা আমাৰ ওচৰত ইলিগেল আৰ্মছৰ কিবা অভিযোগ আহিছে বা তথ্য পাইছোঁ, সেইকাৰণে আমি আজি চাৰ্চ কৰিবলৈ আহিছোঁ। তেখেতে যেতিয়া চাৰ্চ কৰিম বুলি ক'লে, যেতিয়া তালাচী ল'ম বুলি ক'লে, তেতিয়া তেখেতসকলৰ দুজন বিষয়া নিয়োগ কৰি দিলে তেখেতে। এজন আমাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বৰুলা থানাৰ আৰু এজন আৰক্ষী, তেখেতক মই ঠিক চিনি নাপাওঁ, দুজন আৰক্ষীৰ পৰা নিয়োগ কৰি দিলে। তাৰপিছত দুজন আৰক্ষীৰ পৰা নিয়োগ কৰি দিয়াৰ পাছত যেতিয়া আমি আমাৰ স্থানীয় কোনোবা দুজন ব্যক্তি আৰু মই যেতিয়া ঘৰৰ ভিতৰত সোমাই গৈ যেতিয়া তালাচী লৈছোঁ, তেখেতসকলে নিজে কৈছে যে আপোনালোকে আমাৰ তালাচী ল'লোঁ। দুজনক তালাচী ল'লোঁ, কিন্তু দুজনক তালাচী লোৱাৰ সমান্তৰাল যোৱাৰ লগে লগে বাকী পুলিচ, মহিলা পুলিচকে আদি কৰি তাতে যিমান পুলিচ আছিলে চবেই সৰহভাগ পুলিচে ভিতৰলৈ সোমাই কিন্তু চাৰ্চ কৰিবলৈ গ'লে। তেনে ক্ষেত্ৰত দুজনক আমি অনুমতি প্ৰদান কৰিছে, তেখেতে নিয়োগ কৰিছে আৰু 10-15জন পুলিচ বিষয়া সোমাই গৈছে ঘৰত চাৰ্চ কৰিবলৈ। সেইটো আচলতে কোনো গ্ৰহণযোগ্য কথা নহয়। তেখেতসকলে আইনগতভাৱে নীতিবহিতভাৱে আমাৰ ঘৰত কালি চাৰ্চ কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।